নমস্কাৰ বৰ্তমান মই আছোঁ আজি আমাৰ সৰু মাহী মানে মাহী এজনীয়ে সকলো কাৰণে সৰু মাহী বুলি কয় আমাৰো সেইকাৰণে সৰু মাহী আৰু তেখেত আজি প্ৰধান শিক্ষয়িত্ৰী পদৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰে আৰু এয়া হৈছে আমাৰ সৰু মাহী অৰুণিমা চেতিয়া বৰগোহাঁই আৰু এয়া হৈছে আমাৰ ডাঙৰ মানে এপাইদেউ মানে দুজনী আছিলে আৰু এয়া ডাঙৰ এপাইদেউ আৰু ছেকেণ্ডগৰাকী ঢুকালে আৰু এয়া মোৰ মা আৰু এইফালে বৌ গোটেইখন হ'ল আলফুল সেইফালে দেউতা এইফালে মহা এইফালে ভিগুকাই সেইফালে মাজনী বাই সেইফালে সৰু মমাই মানে আমিৰ খান এয়া নিচাইদেউ আৰু এইফালে মামী এয়া হ'ল গোবিন্দ দাদা বিপ্লৱ চাংমাই এইফালে ভিন্দৌ আৰু যিহেতু অৱসৰ লোৱাটো মানে এটা বহুত মানে হেৰি হয় কাৰণ দুখ লগা বিষয় কাৰণ মানে বিশেষকৈ শিক্ষয়িত্ৰীসকলৰ কাৰণে অকণমান বেছি দুখ লগা কাৰণ বহুত ছাত্ৰ ছাত্ৰীক পঢ়াই থাকে তেওঁলোকৰ মৰমবিলাক মানে বহুত হৃদয়ত সোমাই থাকে সেইখিনি মানে থৈ আহিব নোৱাৰে কিন্তু বেলেগ ডিপাৰ্টমেণ্টত চাকৰি কৰিলে অৱসৰটো ইমান ডাঙৰ এটা হেৰি নহয় কিন্তু তাতো দুখ আছে আৰু মই মাহীক কি দিমনো মই মাহী বাকী যিমান দিন থাকে যিমান বছৰ থাকে মানে ভালে কুশলে যাওক বুলি মই এখন ফুলান গামোচাই সম্বৰ্ধনা জনাব বিচাৰিছোঁ মাহী আৰু মাহী এইফালে অকণমান আৰু মাহীক মানে সুধিব বিচাৰিছোঁ আৰু তেওঁৰ অনুভৱ তেওঁ কি হেৰি পাইছে বা দুই এষাৰ জানিব বিচাৰিছোঁ তেওঁৰ মুখৰ পৰা যে যিহেতু কাইলৈৰ পৰা তেখেতে মাহীয়ে ৰাতিপুৱা উঠি পিনে ভাত বনাবলগীয়া কোনো ভাত বনাব লাগিব কাৰণ মুনু আছে জুনমি আছে মহাদু আছে কিন্তু ৰাতিপুৱা সোনকালে খৰখেদা কৰি পিনে স্কুলত গৈ পিনে যেনিবা গৰুৱে হাগিছিলে নেকি গোবৰখিনি চফা কৰিব লাগিব নেকি সেইটো চিন্তা থাকে নহয় জানো চকীদাৰ থাকিলেও যেনিবা সেইটো শিক্ষয়িত্ৰী মানে প্ৰধান শিক্ষক মানে এখেতৰ বেছি দায়িত্ব নহয় জানো স্কুলৰ চকীদাৰ নাই চকীদাৰ নিজেই চকীদাৰ হয় আৰু এতিয়া অনুভৱটো মাহী দুই এষাৰ মানে মোক ল'ৰা ছোৱালীক মানে জনা কেনেকুৱা কি পাইছ বা কি কেনেকুৱা সেইটো মই উপস্থিত গোটেই জ্যেষ্ঠসকল ভাগিন ভাই আৰু ভিনীয়েক অনুভৱ বুলি ক'লে ইমান দিনে অনুভৱ কৰিছোঁ যদিও কালিহে অনুভৱটো বেছি হৈছে কাৰণ যেতিয়া মোৰ ল'ৰা ছোৱালীবোৰে ভৰিত ধৰি যেতিয়া সেৱা কৰি কান্দিছে মোৰ তেতিয়া বেছি অনুভৱটো লাগিছে এইকেইদিন কিন্তু এমাহমানৰ পৰা মোৰ মনটো ভাল লাগি থকাই নাই কি হ'ব কি নহ'ব মই এইবোৰ চিন্তাই কৰি আছোঁ তথাপিতো কালি ল'ৰা ছোৱালী বা মোৰ পেৰেণ্টছসকলে যিখিনি মোক কৰিলে তাৰমানে কালিৰ পৰা মোৰ বেছি অনুভৱটো আহিছে মোক সঁচাকৈ বিদায় দিছে নেকি বৰ উগুল থুগুল মনেৰে কালি বিদায় লৈ আহিলোঁ মই কিনো ক'ম আৰু ইয়াকে কৈছোঁ আৰু ইয়াৰ মাজতে মই আৰু কথা ক'ব বিচাৰিছোঁ যিহেতু এতিয়া এখন ঘৰত এটা ডাং বৰলা আছে আৰু মই বিচাৰোঁ কি মোৰ দাঁতকেইটা থকালৈকে মোৰ দাঁতকেইটা যদি কাইলৈ হৈ থাকে মই যিমান বোলে ভাল খাচী এটা কাটিলেও বা মানে খোৱালেও মই খাব নোৱাৰিব পাৰোঁ কিন্তু এতিয়া দাঁত থাকোঁতে মই সোনকালে এখন ঘৰত যাতে যেনেকুৱা বোৱাৰী মাহীয়ে বিচাৰ তেনেকুৱা এজনী বোৱাৰী সোনকালে আহিব লাগে মই তাকে বিচাৰিছোঁ আৰু গোটেই উপস্থিত সকলো নিচাইদেউ বাবা মহাদেউ ভিন্দৌ এইটো বিপুল দাবী কি বস্তুটো এনেই হয় চবেই ডিমাণ্ড কৰিছে মাহী এতিয়া মাহীয়ে কেনেকুৱা এখন ঘৰৰ লগত বিয়ে বিনি পাতিব মন যায় ক'ব নালাগে সেইটো ছাৰপ্ৰাইজকৈ থাকক সেইটো ছাৰপ্ৰাইজকৈ ৰাখিছোঁ আজি মানে আজি নলওঁ কাৰণ আজি মানে দুখতে সুখটো নিদিওঁ নহয় দুখত দুখে দি যাওঁ নে সুখ দিওঁ লগতে ইমানকৈ কৈ পিনে আমি সামৰণি মাৰিছোঁ নমস্কাৰ আমাৰ শিল্পী উপস্থিত হ'লেই বহুতো গুৱাহাটী আহিছে আৰু আমাৰ আমন্ত্ৰিত শিল্পী আমি ইয়াত উপস্থিতি কামনা কৰিছোঁ আৰু তেখেতলোকক এতিয়া আমি ইয়াতে আসন গ্ৰহণ কৰিব কৈছোঁ ইয়াতে মুক্তি বেলেগ কৰি দিছোঁ মই আছিলে নৱকাকা আহা আলহী চুকুবাদা মই এইখিনিতে আছিলোঁ মুক্তিয়ে ক'লে যে মই এইখিনিতে
লুই পিপুৱা কিয় মোৰ এবাৰো জ্যেষ্ঠ পুত্ৰ গোবিন্দা উৰুপে বিপ্লৱ চাংমাই এজন সু গায়িকা আৰু গায়ক আৰু আজি হঠাৎ তেনেকৈ বস্তু মনত পৰিলে গোবিন্দাই এতিয়া প্ৰেম কৰিছিলে প্ৰেম কৰা নাই প্ৰেম হৈ যায় আৰু বৌক পালে বৌক পাই গোবিন্দাই এতিয়া আমাক ক'ব যে কেনেকৈ বৌক হেৰি কৰিলে বৌক গোবিন্দাই কি গিফ্ট দিছিলে তাৰপিছত গোবিন্দাই গিফ্ট দিয়াৰ পাছত বৌয়ে গিফ্ট দিছিলে নাই নিউটন ল' এতিয়া মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ এতিয়া ধন্যবাদ জনাইছোঁ কিন্তু কথা হ'ল ইও মোৰ ভাই মাহী ল'ৰা গতিকে প্ৰেমৰ কথা ক'বলৈ অলপ লাজো লাগে সৰু লগা নাই সিহঁতি আজি কি নহওক কিন্তু মোৰ প্ৰেম হৈছিলে মই যেতিয়া ইউনিভাৰ্চিটি পঢ়িবলৈ গৈছিলোঁ তেতিয়া আৰু সুকুমা আছে সুকুমাক তুমি অকণমান দেখুৱাচোন আমাৰ ভিডিঅ'গ্ৰাফী কৰি আছে যিজন তেখেতক আমি জনাইছোঁ আৰু মোৰ মানে ভাইটি তথাপি বন্ধুৰ লগত একেলগত আমি আছিলোঁ গতিকে মই তাত ইউনিভাৰ্চিটিত এটা গীত গাবলৈ ক'লে মোৰ মানে ডিপাৰ্টমেণ্টৰ হেডে তেতিয়া মই এটা গীত গাইছিলোঁ আৰু সেই গীতটো চাগে তেওঁ ব্যৱহাৰ কৰিছিলে নেকি মই নাজানো আৰু সেই গীতটো মই অকণমান উৰুৱাই দিব বিচাৰিছোঁ অকণমান ৰাইজে বেয়া পাব নালাগে তেনেকৈ চাগে হৈছিলে মোৰ জীৱনৰ প্ৰেম আৰু মোৰ তেনেকৈ বিবাহ হৈছিলে চাগে আৰু এনেকৈ এতিয়ালৈকে মই আছোঁ আৰু মোৰ মাহীৰ প্ৰগ্ৰেমটোত মই আহিলোঁ আৰু মোৰ ভাইয়ে মুক্তিয়ে মোক অকণমান সুবিধা দিছে ৰাইজৰ ওচৰত মই ধন্যবাদ জনাইছোঁ অকণমান মই গানটো অকণমান গাই দিছোঁ দেই কিনো জগৰ লগালো আহিম কৈও নাহিলি ফুলাম বিহুৱাৰ খনি দিম কৈও নিদিলি উৰুঙা মনে যে আৰু ৰবকে নোৱাৰো চেনাই বহাগ দেখোন যায় হাতৰ কপৌ ফুল হাততে শুকাই বিয়া হোৱাৰ পাছত মই প্ৰথম বৌক দেখিছোঁ এই দিনটো মোৰ আজিও মনত আছে এনেকৈ মনত আছে সেইদিনা সন্ধিয়া আছিল আৰু মই গৰম দিনে আছিল আৰু আঁঠুৱাৰ ভিতৰত মই অলপ পঢ়ি আছিলোঁ আঁঠুৱাখন লগাই লৈ পঢ়ি আছিলোঁ সেই সময়তে দাদা আৰু বৌ আহিছে মাহঁতে কথা পাতি আছে মই দৰ্জা এখনৰ যিখন পৰ্দা ওলমি আছে মনে মনে চাইছিলোঁ এতিয়া বৌ ক্ষীণ আছিল ধুনীয়াকৈ মই চাইছিলোঁ বেয়া হোৱা নাই ক্ষীণকৈ একদম বগাকৈ ধুনীয়া মানুহ এগৰাকী আহিছে আৰু দাদাই আহিছে এইটো মোৰ কাৰণে গৌৰৱৰ কথা আৰু বিৰাট ভাল লাগিছিলে এইটোৱে মোৰ মনত আছে আজিও মনত আছে সেই কথাটো